উজনিত শংকৰদেৱ সংঘই আয়োজন কৰিব নোৱাৰিব কোনো অনুষ্ঠানৰ সকলো অনুষ্ঠানত বাধা দিছে এতিয়া টাই আহোম যুৱ পৰিষদে এক বৃহৎ ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদে শংকৰ সংঘৰ সকলো অনুষ্ঠানতে বাধা দিছে টাই আহোম যুৱ পৰিষদে উজনিত শংকৰদেৱ সংঘই আয়োজন কৰিব নোৱাৰিব কোনো অনুষ্ঠানৰ শংকৰদেৱ সংঘৰ সকলো অনুষ্ঠানত দিয়া হ'ব বাধা শংকৰদেৱ সংঘৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰিছে টাই আহোম যুৱ পৰিষদে শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ শংকৰদেৱ সংঘই কাম কৰিছে আমি শান্তি বিচাৰিছো কিন্তু শংকৰদেৱ সংঘ আকুৰগোচ হৈ আছে শংকৰদেৱ সংঘই ক্ষমা নোখোজা পৰ্যন্ত অন্ত নপৰে বিতৰ্ক আৰু টাই আহোম আৰু শংকৰদেৱ সংঘৰ মাজত যি বিতৰ্ক চলি আছে সেই বিতৰ্কৰ মাজতে এক বৃহৎ ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদে উজনিত শংকৰদেৱ সংঘই আয়োজন কৰিব নোৱাৰিব কোনো অনুষ্ঠানৰ শংকৰদেৱ সংঘৰ সকলো অনুষ্ঠানতে দিয়া হ'ব বাধা শংকৰদেৱ সংঘৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহৎ ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদে শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ শংকৰদেৱ সংঘই যি কাম কৰিছে সেই কামৰ বাবে আমি ক্ষমা খুজিব লাগিব আমি শান্তি বিচাৰিছো কিন্তু শংকৰদেৱ সংঘ আকুৰগোচ হৈ আছে শংকৰদেৱ সংঘই ক্ষমা নোখোজা পৰ্যন্ত অন্ত নপৰে বিতৰ্ক আৰু তাৰ মাজতে আজি সংবাদমেল সম্বোধন কৰি টাই আহোম যুৱ পৰিষদে এক বৃহৎ ঘোষণা কৰিছে যে উজনিত শংকৰদেৱ সংঘই আয়োজন কৰিব নোৱাৰিব কোনো অনুষ্ঠান যেটো টাই আহোম আৰু শংকৰদেৱ সংঘৰ মাজত যি দীৰ্ঘদিনৰ পৰা বিতৰ্ক চলি আছে এক বিতৰ্কিত মন্তব্যক লৈ যি চৰ্চা চলি আছে আৰু তাৰ মাজতে এতিয়া টাই আহোম যুৱ পৰিষদে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে উজনিত শংকৰদেৱ সংঘই আয়োজন কৰিব নোৱাৰিব কোনো অনুষ্ঠানৰে শংকৰদেৱ সংঘৰ সকলো অনুষ্ঠানতে বাধা দিয়া হ'ব শংকৰদেৱ সংঘৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদে আজি সংবাদমেল যোগে এই বৃহৎ ঘোষণা কৰিছে আৰু শংকৰদেৱ সংঘৰ আদৰ্শৰ বিপৰীতে শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ শংকৰদেৱ সংঘই যি কাম কৰিছে যি বিতৰ্কিত মন্তব্য কৰিছে সেই মন্তব্যক লৈ ক্ষমা বিচাৰিব লাগিব আৰু ক্ষমা নোখোজা পৰ্যন্ত শংকৰ সংঘই অন্ত নপৰে বিতৰ্কৰ আৰু লগতে উজনিত শংকৰদেৱ সংঘই আয়োজন কৰা সকলো অনুষ্ঠানতে বাধা দিয়া হ'ব কোনো অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব শংকৰদেৱ সংঘই এই বৃহৎ সিদ্ধান্ত আজি ঘোষণা কৰিছে সংবাদমেল যোগে টাই আহোম যুৱ পৰিষদে সেই মন্তব্য আছে মন্তব্য আগবঢ়াইছো আপোনালোকে জানে যে যোৱা কিছুদিন ধৰি শংকৰ সংঘ লৈ কিছু বিতৰ্কৰ সূত্ৰপাত হৈছে আমাৰ 31 জানুৱাৰী তাৰিখে মেডাম মেফি অংশগ্ৰহণক লৈ টাই আহোম জনগোষ্ঠীয় এজন আমাৰ ব্যক্তি গফুৰ চন্দ্ৰ বৰুৱাক শংকৰ সংঘই তেখেতসকলৰ সংবিধানৰ নীতি নিয়মৰ দোহাই দি মেডাম মেফিক অসংস্কাৰযুক্ত অনুষ্ঠানৰ দৰে তেখেতসকলে বক্তব্য ৰাখিলে আৰু তাৰ পাছৰ পৰিৱেশত তেখেতসকলে টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদৰ বিৰুদ্ধে তেখেতসকলে আমাৰ কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ তেখেতসকলে দাখিল কৰিলে গতিকে গোটেই অসমত বিষয়টো চৰ্চা হৈ আছে আৰু আমাৰ আহোম জনগোষ্ঠীৰ মাজত এই বিষয়টো বিশেষভাৱে লোকে ক্ষুব্ধ হৈছিল আৰু বহু লোকে আমাৰ লগত যোগাযোগ কৰিছিল ইতিমধ্যে গহপুৰত বহুকেইটা পৰিয়াল আৰু শিৱসাগৰত এটা পৰিয়াল শংকৰ সংঘ ত্যাগ কৰিছে আৰু আমি অসমীয়া মানুহখিনিৰ মাজত আমি বিভাজন নিবিচাৰোঁ অসমীয়া মানুহখিনি সকলো মিলি থকাটো বিচাৰোঁ স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া পাতনি মেলিছিল শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে আধ্যাত্মিক দিশেদি সাংস্কৃতিক দিশেদি সমগ্ৰ অসমীয়া ৰাইজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল এই দুয়োজন মহান পুৰুষৰ আদৰ্শৰ বিপৰীতে গৈ আমি দেখিছোঁ শংকৰ সংঘই কিছু কাম কাজ কৰিছে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজা নিজা ৰীতি নীতি পৰম্পৰা পালন কৰি সমগ্ৰ অসমীয়া জাতিসত্তাৰ কাৰণে কাম কৰি আহিছে আৰু টাই আহোমসকলে আপোনালোকে জানে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে এই জাতি গঠন প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে গতিকে আমি কেতিয়াও স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ বিপৰীতে আমি যাব নোৱাৰোঁ বা শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে অসমীয়া সমাজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল সেই প্ৰয়াসকো সদায় আমি টাই আহোম জনগোষ্ঠীয়ে শ্ৰদ্ধাৰে আমি কৃতজ্ঞতাৰে আমি সোঁৱৰণ কৰি আহিছোঁ আৰু তাত আমি সহযোগিতা কৰি আহিছোঁ গতিকে আমি দেখিছোঁ যে এই শংকৰ সংঘই ইয়াৰ পাছতো তেখেতসকলে কিন্তু যি আকুৰগোচ স্থিতি লৈ আছে এই আকুৰগোচ স্থিতিৰ বিৰুদ্ধে আমি টাইপেও আমাৰ নিজৰ স্থিতি স্পষ্ট কৰিছোঁ তেখেতসকলে এই মেডাম মেফিক লৈ যি বিতৰ্ক সূত্ৰপাত কৰিলে এই সূত্ৰপাত তেখেতসকলে ক্ষমা খুজি অৱসান ঘটাব লাগিব আৰু লগতে
টাই আহোমকে ধৰি শংকৰ সংঘত থকা অন্যান্য তেখেতসকলে ২৭টা জাতি জনগোষ্ঠীৰ লোক এই শংকৰ সংঘত আছে বুলি কৈছে। গতিকে টাই আহোমকে ধৰি এই জাতি জনগোষ্ঠীৰ লোকসকলৰ ৰীতি নীতি পৰম্পৰা পালনত শংকৰ সংঘৰ সাংবিধানিক স্থিতি কি হ'ব এই কথাটো তেওঁলোকে স্থিতি স্পষ্ট কৰাটো আমি বিচাৰিছোঁ আৰু আমি বিতৰ্কৰ অৱসান আমি ঘটাব বিচাৰিছোঁ। কিন্তু আমি দেখিছোঁ যে তেখেতসকলে ৰহস্যজনকভাৱে নীৰৱ হৈ আছে আৰু তেখেতসকলে টাই আহোম জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ ৰীতি নীতি পালনৰ ক্ষেত্ৰত সংঘৰ স্থিতি স্পষ্ট কৰা নাই। গতিকে আমাৰ লগত আমাৰ বহু শংকৰ সংঘত থকা টাই আহোম জনগোষ্ঠীয় লোকে যোগাযোগ কৰিছে। আমি তেখেতসকলক আশ্বাস প্ৰদান কৰিছোঁ আৰু তেখেতসকলে পূৰ্বৰ ৰীতি নীতি পালন কৰি পূৰ্বৰ দৰে তেখেতসকলে থকাৰ কথা আমাৰ আপত্তি নাই বুলি কৈছোঁ আৰু সেই ৰীতি নীতি পালন কৰি শংকৰ সংঘত থাকিলেও আমাৰ বিশেষ ক'বলগীয়া একো নাথাকিব। কিন্তু টাই আহোম জনগোষ্ঠীয় ৰীতি নীতি পালন কৰাটো আমি সকলোৱে বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত শংকৰ সংঘত থকা আমাৰ জনগোষ্ঠীয় লোকসকলে অধিকাংশ লোকে এই ক্ষেত্ৰত আমাৰ লগত আছে বুলি আমি তেখেতসকলৰ বাৰ্তাৰ পৰা আমি এই কথা অনুধাৱন কৰিব পাৰিছোঁ। আৰু যদিহে শংকৰ সংঘই অতি শীঘ্ৰে এই ক্ষেত্ৰত বিতৰ্কৰ অৱসান ঘটাবৰ কাৰণে যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে আৰু আমাৰ ৰীতি নীতি পালনৰ ক্ষেত্ৰত তেখেতসকলৰ সাংবিধানিক বাধ্যবাধকতা যে নাই সেয়া স্পষ্ট ৰূপত লিখিত ৰূপত প্ৰকাশ নকৰালৈকে উজনি অসমত আমি শংকৰ সংঘৰ যিকোনো কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে বাধা দিবলৈ আমি বাধ্য হ'ম। আপোনালোকে জানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।